উচ্ছেদত চাণক্য নীতি লৈছে চৰকাৰে। চাণক্যৰ চাম দাম দণ্ডভেদ নীতিত চলিছে উচ্ছেদ। কিন্তু কেনেকৈ এয়া সম্ভৱ? এতিয়া উচ্ছেদেই হওক বা আনুষংগিক প্ৰসংগ সকলো কথাই যেন 2026লৈ বাট পোনাইছে। চাণক্যৰ কথা কৈছো। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত চাণক্যই লিখিছিল অৰ্থশাস্ত্ৰ। সেই অৰ্থশাস্ত্ৰৰে চাম দাম দণ্ডভেদ নীতি, যি নীতিৰ উদ্দেশ্য হ'ল লক্ষ্যত উপনীত হোৱা। লক্ষ্যত উপনীত হ'বলৈ হ'লে এই 4 নীতিৰ ব্যৱহাৰ কৰা হৈছিল। প্ৰথমে অলপমান এই নীতিটোৰ বিষয়ে ব্যাখ্যা কৰিছো। উচ্ছেদত কেনেকৈ এই চাম দাম দণ্ডভেদ ব্যৱহাৰ হৈছে শুনক তেনেহ'লে। চাম অৰ্থাৎ বুজাপৰা, শান্তিপূৰ্ণ বুজাপৰা। উচ্ছেদৰ বাবে প্ৰথমেই জাননী দি বুজাপৰা শান্তিপূৰ্ণ সমাধানৰ চেষ্টা চলোৱা হৈছিল। ধুবুৰী, গোৱালপাৰা, দৰং, লখিমপুৰ আদিত চলা উচ্ছেদৰ পূৰ্বে প্ৰশাসনৰ ফালৰ পৰা জাননী। ইয়াকে আপুনি চাণক্যই কোৱা সাম নীতি বুলি ক'ব পাৰে। 80% সাম অৰ্থাৎ বুজাপৰাৰ মাজেদি খালী কৰিছিল ঠাই। ইয়াৰ পিছত আহিল চাণক্যই কোৱা চাম দাম দণ্ডভেদৰ দাম নীতি। দাম অৰ্থাৎ ক্ষতিপূৰণ বা মূল্য। উচ্ছেদিত 50,000 টকাৰ ক্ষতিপূৰণ ঠাই বিশেষে মাটি আবণ্টন। এয়া আপুনি ক'ব পাৰে দাম অথবা মূল্য, যি চাণক্যই দাম নীতিৰ কথা কৈছিল। উচ্ছেদত দণ্ড অৰ্থাৎ জৰিমনা বা বল প্ৰয়োগৰ নীতিও বলবৎ হৈছে। উচ্ছেদত বুলডজাৰ ব্যৱহাৰ হৈছে, আৰক্ষী লগাই বল প্ৰয়োগ কৰিছে। অৰ্থাৎ দণ্ড, জৰিমনা বা বল প্ৰয়োগ চাণক্যই কোৱা সমানেই পৰিলক্ষিত হৈছে উচ্ছেদৰ সময়ত। ভেদ অৰ্থাৎ ডিভাইড এণ্ড ৰুল পলিচি। ডিভাইড এণ্ড ৰুল পলিচি বুলি ক'লে আপোনাক বুজাই পোৱাৰ নিশ্চয় প্ৰয়োজন নাই। উচ্ছেদত খিলঞ্জীয়া অখিলঞ্জীয়াৰ প্ৰসংগই চাণক্যৰ ভেদ নীতি বুলি আপুনি মানি ল'ব পাৰে। এতিয়া প্ৰশ্নটো হ'ল, এই সকলো নীতিয়ে কেনেকৈ 2026লৈ পোনাইছে? 2026ত আছে বিধানসভা নিৰ্বাচন, আৰু 2026ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চৰকাৰে চলোৱা এই উচ্ছেদক লৈ সকলোৱে সুযোগ সুবিধা আদায়ৰ চেষ্টা চলাইছে। বিৰোধীয়ে আৱেগিকভাৱে ৰাজনীতি কৰিছে। উচ্ছেদক লৈ বিৰোধীয়ে আৱেগৰ ৰাজনীতি কৰিছে, আৱেগিকভাৱে উচ্ছেদিতৰ কাষত থিয় দি চৰকাৰৰ বিৰোধিতা কৰিছে। তেতিয়াও প্ৰশ্ন থাকি যায়, উচ্ছেদত প্ৰতিফলিত হোৱা চাণক্য নীতি বাহাল থাকিব নেকি 2026ৰ বিধানসভা নিৰ্বাচনতো? এতিয়া প্ৰশ্নটো হ'ল, 2026ত কেনেকৈ প্ৰয়োগ হ'ব চাম দাম দণ্ডভেদ নীতি? তাৰো কোনো আঁচনি আছে নেকি? নিৰ্বাচনৰ পূৰ্বে চাম অৰ্থাৎ বুজাপৰাৰ পৰিৱেশ হ'ব ৰাজনৈতিক দলবোৰৰ মাজত। মিত্ৰতাৰ ৰাজনীতি আপুনি দেখিছেই, আৰু মিত্ৰতাৰ ৰাজনীতিকেই আপুনি বুজাপৰা বুলি ক'ব পাৰে, বা চাণক্যই কোৱা চাম নীতি বুলি ক'ব পাৰে। দাম অৰ্থাৎ মূল্য নিৰ্ধাৰণ হ'ব নেকি সাধাৰণ ভোটাৰৰ মাজতো? অৰ্থাৎ একোটা ভোটৰ মূল্য কিদৰে নিৰ্ধাৰণ হ'ব? সেই যি শেষ নিশাৰ খেল বুলি কোৱা হয়, সেই শেষ নিশাৰ খেলতেই দাম অৰ্থাৎ মূল্য নিৰ্ধাৰণ হ'ব নেকি? দণ্ড অৰ্থাৎ বল প্ৰয়োগৰ ৰাজনীতিটো প্ৰায় প্ৰতিটো দলেই সিদ্ধহস্ত। বিভিন্ন সময়ত নিৰ্বাচনী ৰাজনীতিত বল প্ৰয়োগৰ ৰাজনীতি শাসক বিৰোধী সমানেই চৰ্চিত হৈ আহিছে। আৰু ভেদ, ডিভাইড এণ্ড ৰুল পলিচি। নিৰ্বাচনৰ আগে আগে জাতি জনগোষ্ঠীয় পাৰ্থক্য বা তাৰতম্যক লৈ, খিলঞ্জীয়া অখিলঞ্জীয়াৰ প্ৰসংগক লৈ ডিভাইড এণ্ড ৰুল পলিচি আহিব, যি ভেদ নীতিৰ কথা চাণক্যই খ্ৰীষ্টপূৰ্ব 3য় শতিকাতেই কৈ গৈছিল। অৰ্থাৎ 2026ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উচ্ছেদৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী পৰিৱেশ পৰিস্থিতিলৈকে চাম দাম দণ্ডভেদ চলিব নেকি, যি নীতিৰ কথা কৌটিল্য বা চাণক্যই খ্ৰীষ্টপূৰ্ব 3য় শতিকাতেই কৈ গৈছে। ব্যুৰো ৰিপৰ্ট DY 365।